29 নং হুকলাই চেৰফাং পৰিষদীয় সমষ্টিৰ UPPL প্ৰাৰ্থী প্ৰদীপ নাৰ্জাৰীৰ মহৰীপাৰাৰ ৰৌমাৰী গৌৰীয়াপাৰা বটনা নিজ বেতনাত যোগদান কাৰ্যসূচীৰ লগতে নিৰ্বাচনী প্ৰচাৰ। ভাষণৰ প্ৰসংগত প্ৰদীপ নাৰ্জাৰীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টি বৰ্তমান ফোপলা। বিজেপিয়ে একোৱে কৰা নাই, কেৱল পাৰ্ক বহা আৰু তৰমুজ খেতি কৰা। এইবাৰ তাকে কৰক, পাৰ্কত এইবাৰ 10 টকা বঢ়াই দিছে, তাকে লৈ খাই থাকক। বিজেপিৰ ৰণেন্দ্ৰ নাৰ্জাৰীয়ে মানুহে মানুহৰ বাবে গাই থাকে, সি মানুহৰ বাবে নহয়, সি নিজৰ বাবেহে। ইফালে BPF দলে 15 বছৰ শাসন কৰি কি কৰিলে? কেৱল ঘৃণাৰ ৰাজনীতি কৰিলে, হত্যা হিংসা সাম্প্ৰদায়িক কৰিছিল। এইবাৰ UPPLৰ প্ৰদীপৰ নাৰ্জাৰীক চাওক। ট্ৰেক্টৰক ভোট দিয়ক, মই নিজৰ গাঁঠিৰ ধন ব্যৱহাৰ কৰি আপোনালোকৰ ৰাস্তা বনাই দিছোঁ। দুখীয়া গৰীবক চাইছোঁ। আমাক কাম কৰা দুখীয়াৰ দুখ বুজা নেতা লাগে, পাৰ্কত বেপাৰ কৰা ব্যক্তি নালাগে। UPPL প্ৰধান প্ৰমোদ বড়ো, পইচা প্ৰত্যেক ঘৰতে চুই গৈছে, চুই যাবই লাগিব। ছুপাৰ 15ৰ দ্বাৰা উচ্চ শিক্ষা পায়। আগতে গুলী বাৰুদৰ শব্দ শুনিব পাইছিলোঁ, এতিয়া প্ৰমোদ বড়ো চৰকাৰত নাই। সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে। UPPL দলৰ নীতি আৰু আদৰ্শক ভাল পাই কিনে এই ৰৌমাৰীত সকলো ৰাইজে ইয়াত ওলাই আহিছে আৰু ইয়াত 20 জনৰো অধিক BJP আৰু BPFৰ কৰ্মীসকলে আমাৰ লগত যোগদান হৈছে। প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ মানে চলাই থকা আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো দল চলিছে আমাৰ UPPL দল, ইয়াৰ নীতি আৰু আদৰ্শক ভাল পাই সকলো ৰাইজে ওলাই আহিছে আৰু ইয়াৰ কাৰণে আমাৰ যি BTR অঞ্চলৰ ৰাইজে এটা মনত বান্ধি লৈছে যে প্ৰমোদ বড়ো ছাৰক পুনৰবাৰ বনাব আৰু চৰকাৰ বনাব। কিয়নো এই অঞ্চলত শান্তিপ্ৰিয় আমাৰ BTR গঠন কৰি দিলে আৰু BTRত এটা ভাতৃত্ববোধে আমি জীয়াই আছোঁ। সেই হিচাপে সকলো ৰাইজে একগোট হৈ প্ৰমোদ বড়ো ছাৰক চিফ বনোৱাটো কথা আৰু সেই হিচাপে হুকলাই চেৰফাং অঞ্চলতো যি 22 তাৰিখত ইলেকশ্যন হ'ব লাগে, ইয়াত সকলো ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীয়ে একগোট হৈ কিনে আমাক ভোট দিব UPPL দলৰ আৰু ট্ৰেক্টৰৰ ছবিক ভোট দিয়াটো কাটা। কিয়নো এতিয়াৰ এক্সিষ্টিং যিটো EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে যি সপোন লৈ যি আশা লৈ ৰাইজে ভোট দিছিলে, তেখেতে যেনে ধৰণৰ কাম কৰিব লাগে, যেনে ধৰণৰ অঞ্চলত উন্নতি কৰিব লাগে, ৰাইজৰ লগত সুখতো দুখতো থাকিব লাগিছিল, তেখেতে থকা নাই আৰু যাৰ কাৰণে তেখেতক 22 তাৰিখে বিদায় দিয়াটো, ৰাইজে বিদায় দিয়াটো খাটাং। আৰু এই 17 বছৰত যিটো গণেশ কছাৰী ডাঙৰীয়াও যেনে ধৰণৰ ভাবিছিল, যেনে ধৰণৰ সপোন কৰিছিল ৰাইজৰ কাৰণে, তেনেধৰণৰ কাম নকৰাৰ কাৰণে 2020ত তেখেতক বিদায় দিছে। এইবাৰো ৰাইজে বিদায় দিয়াটো খাটাং। এই হিচাপে আমি UPPL দল হিচাপে সকলো বুদ্ধিজীৱী ৰাইজে, দল সংগঠনৰ নেতাবোৰে আৰু যিসকল আমাৰ ভোটাৰ ৰাইজ আছে, তেখেতসকলে কৈ আছে যে UPPL দলক এইবাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ হ'ব, এই চৰকাৰত আমাৰো হুকলাই চেৰফাঙৰ পৰা অংশীদাৰ হ'ব লাগে বুলি সকলোৱে কৈ আছে আৰু সেই হিচাপে 22 তাৰিখে আমাক UPPL দলৰ ট্ৰেক্টৰৰ ছবি ভোট দি কিনে আমাক জিতাই দিয়াটো খাটাং হৈ আছে। 7জন কেণ্ডিডেটৰ ভিতৰত 6জন যিটো কেণ্ডিডেট টোটেলি আমাৰ UPPL দলৰ লগত বহুত পিছ পৰি গৈ আছে আৰু সেই হিচাপে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি এনেকুৱা ভাবাও নাই আৰু ৰাইজে চিন্তাও কৰা নাই আৰু সেই হিচাপে ৰাইজৰ মানে যিটো মুকুট হৈ আছে যে সকলোৱে এইবাৰ আমাৰ UPPL দলৰ যিটো ট্ৰেক্টৰৰ ছবি বা মগ ভোট দি কিনে জিতোৱাটো আজি তাৰিখত খাটাং হৈছে। গড়েশ্বৰৰ পৰা শবনা আজিমৰ ৰিপৰ্ট।